ধৃতিদীপা দত্ত ধেমাজিৰ মাটিখোলাৰ অংকুৰ মইনা পাৰিজাতৰ মই এগৰাকী মাইনী আৰু মই 10ম শ্ৰেণীৰ ছাত্ৰী বৰ্তমান। আজি খুব বেছি ভাল লাগিছে। বহুত দিনৰ মূৰত মই মইনা পাৰিজাতৰ এখন মঞ্চত এনেদৰে থিয় হৈছোঁ। বহুত দিনৰ মূৰত আমি পোহৰ বিচাৰি যাওঁ। প্ৰথমবাৰ যেতিয়া এই বাক্যশাৰী শুনিছিলোঁ তেতিয়া সন্মুখত কেৱল পোহৰ আৰু পোহৰেই দেখিছিলোঁ। সৰুৰ পৰা ডাঙৰলৈকে প্ৰত্যেকজন ব্যক্তিয়ে বগা সাজ পৰিধান কৰিছিল আৰু আমি পোহৰ বিচাৰি যাওঁ বুলি কৈ আমি যি যাত্ৰা আৰম্ভ কৰিছিলোঁ এনে লাগিছিল যেন সেই যাত্ৰা কোনোবাখিনিত ফলৱৰ্তী হৈছে। এই অনুষ্ঠানটিয়ে মইনা পাৰিজাতৰ মঞ্চখনিয়ে বহুতৰ জীৱনলৈ পোহৰ আনিছিল। মই নিজৰ উদাহৰণ দিব বিচাৰিম। বহুত সৰু আছিলোঁ, কণমানি আছিলোঁ। এই মোৰ সন্মুখত বহি থকা এতিয়া ইমানবোৰ কণমানি ল'ৰা ছোৱালী আছে, বহি আছে। মই ইহঁতৰ নিচিনাই আছিলোঁ। এটা ফ্ৰক পিন্ধি, বগা এডাল হেয়াৰ বেণ্ড পিন্ধি ঘূৰি ফুৰিছিলোঁ, নাচিছিলোঁ, গাইছিলোঁ, নাটক কৰিছিলোঁ, বিভিন্ন ধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ। মোৰ জীৱনৰ আৰম্ভণি বুলি যদি মই ক'ব বিচাৰোঁ, মই আজি কথা ক'ব শিকিছোঁ, মানুহৰ সন্মুখত বিনা সংকোচে নিজৰ মত আদান প্ৰদান কৰিব পাৰিছোঁ। মই এনেধৰণৰ মঞ্চত থিয় হৈ কথা ক'ব পাৰিছোঁ। তাৰ আৰম্ভণি, তাৰ গুৰি, তাৰ শিপাডালে হৈছে মইনা পাৰিজাত। মই কিমান কৃতজ্ঞ এই মঞ্চখনিৰ প্ৰতি মই এটা ভাষণৰ জৰিয়তে প্ৰকাশ কৰিব কেতিয়াও নোৱাৰিম, শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম। আচলতে মানুহে ভাবে যে মইনা পাৰিজাত কেৱল নাচ গানৰ লগতে সীমিত, কিন্তু মই ক'ব বিচাৰোঁ যে মইনা পাৰিজাত কেৱল নাচ গানৰ লগতে সীমিত নহয়। প্ৰথমবাৰ মইনা পাৰিজাতৰ মঞ্চখনৰ পৰাই বাহিৰলৈ গৈছিলোঁ, কলিয়াবৰ গৈছিলোঁ ৰাজ্যিক অধিৱেশনলৈ। এটা ট্ৰেইনৰ এটা দবা ফুল ধেমাজিৰ শিশুসকলৰ লগত মানে এটা দবা ফুল আৰু ট্ৰেইনৰ। আৰু আমি গৈছিলোঁ কলিয়াবৰত এটা খুব সুন্দৰ অনুষ্ঠান হৈছিল। প্ৰথমবাৰৰ বাবে বহুত এটা জনসমদলৰ মাজত এখন ডাঙৰ মঞ্চত আমি গৈ পুৰস্কাৰ হাতত লৈছিলোঁ। সেই মুহূৰ্তটো ইমানেই বিশেষ আছিলে আমাৰ বাবে। প্ৰথমবাৰৰ বাবে ইমানবোৰ মানুহৰ সন্মুখত মঞ্চত উঠি গৈছিলোঁ আৰু সেই পুৰস্কাৰটো যেতিয়া লৈছিলোঁ তেতিয়া সেই মুহূৰ্তখিনি সঁচাই খুব আপুৰুগীয়া বুলি ক'ব লাগিব। খুব ধুনীয়া আছিলে। আৰু তেতিয়াৰ পৰাই আমাৰ মইনা পাৰিজাতৰ মইনাসকলে, বিশেষকৈ মই মাটিখোলা গাঁৱৰ মইনা হয়। মোৰ গাঁৱত দুটা শাখা আছে, অংকুৰ মইনা পাৰিজাত আৰু ৰূপালী মইনা পাৰিজাত। আমাৰ মইনাসকল ইমানেই উৎসাহিত হৈছিল, ইমানেই প্ৰেৰণা পাইছিলোঁ আমি আগবাঢ়ি যাবলৈ। তেতিয়াৰ পৰা আৰু আমি কোনো পিছলৈ ঘূৰি চোৱা নাই। আৰু তাৰ পিছৰ পৰাই মোৰ মনত থকা মতে আমি বিভিন্ন ধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ আৰু ফলো পাইছিলোঁ। নাটক হওক, গান হওক, নৃত্য হওক, খেল হওক, যিকোনো অনুষ্ঠান আমি আগবাঢ়ি গৈছিলোঁ। আৰু সেই সময়খিনি আচলতে আমাৰ বাবে খুব বিশেষ আছিলে। খুব সোনকালে ডাঙৰ হৈ গৈছোঁ। সৰু হৈ আছিলোঁ তেতিয়া বা দাদাবোৰ আছিল লগত, মোৰ বন্ধু বান্ধৱীসকল আছিল। মইনা পাৰিজাতে এখন খুব পৃথক পৃথিৱী চিনাকি কৰি দিছিল আচলতে। পঢ়া শুনাটো হৈ থাকে, পঢ়া শুনা লগতে আমি বহুত যান্ত্ৰিক হৈ পৰিছিলোঁ। মোবাইল ফোন, গেমছ ইত্যাদিৰ লগতে ব্যস্ত হৈ পৰা যিখিনি সময়, সেই সময়খিনিতে মইনা পাৰিজাতে এনেকুৱা এটা অনুষ্ঠান হৈ আহিলে আমাৰ মাজলৈ যে আমি এই যান্ত্ৰিকতাৰ পৰা ওলাবলৈ সুবিধাকণ পালোঁ। আমি নিজৰ প্ৰতিভা বিকাশ কৰাত আমি সহায় পালোঁ আচলতে। সেইবাবে মই কৃতজ্ঞ। আৰু বৰ্তমান মই বিভিন্ন ধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছোঁ। কিন্তু এই আৰম্ভণি যে হৈছিল, মানে আজি মই যদি ক'ৰবাত কিবা কথা ক'ব পাৰিছোঁ বা কিছুমান অনুষ্ঠানত অংশগ্ৰহণো কৰিব পাৰিছোঁ, সেই উৎসাহখিনি মোক এই মঞ্চখনে দিছিল। এই মঞ্চখনিয়ে মোক যিখিনি দিছে আৰু আন কোনো মঞ্চই চাগে মোক দিব নোৱাৰিব কেতিয়াও আৰু দিয়া নাই। সেইবাবে মই ইয়াত উপস্থিত থকা প্ৰত্যেকজন শিশুকে অনুৰোধ কৰিম, তোমালোকে
প্লিজ তোমালোকে এই অনুষ্ঠানটোৰ লগত জড়িত থাকা তোমালোকৰ মানসিক লগতে শাৰীৰিক বিকাশ সাধনাৰ বাবে এই অনুষ্ঠানটোৱে বহুত চেষ্টা কৰি আছে আৰু মই কৃতজ্ঞ প্ৰত্যেকজন বিষয়ববীয়াৰ প্ৰতি ইয়াত সৰুৰে পৰা একেকেইজন ব্যক্তিকে দেখি আহিছোঁ ছাৰ বাইদেউসকলক তেওঁলোকে ইমান কাম কৰি থাকে শিশুসকলৰ বাবে আমাৰ বাবে গতিকে তেওঁলোকৰ প্ৰতি মই বিশেষভাৱে কৃতজ্ঞ সমাজ বিজ্ঞান বিষয়টো মোৰ প্ৰিয় গতিকে এতিয়া ডাঙৰ হৈ আহিছোঁ শিশুৰ অধিকাৰৰ কথা গম পাইছোঁ আৰু এটা খুব ধুনীয়া অধিকাৰ আমাৰ শিশুসকলৰ আছে সেইটোৱে হৈছে বিকাশৰ অধিকাৰ আৰু মই নাভাবোঁ যে মইনা পাৰিজাততকৈ আৰু বেছি ভাল মঞ্চ থাকিব পাৰে শিশুসকলৰ বিকাশ সাধন কৰিবৰ বাবে গতিকে মই সকলোকে অনুৰোধ কৰিম এই মইনা পাৰিজাতৰ অনুষ্ঠানটোৰ লগত আপোনালোক জড়িত থাকক কাৰণ এই অনুষ্ঠানটোৱে আপোনালোকক বহুত কিবা কিবি দিব পাৰে এখন ভিতৰুৱা অঞ্চল মাটিখোলা গাঁৱৰ পৰা ওলাই আহিছিলোঁ মই মোৰ বন্ধু বান্ধৱীসকলৰ লগত প্ৰথমতে নিজৰ গাঁওখনত এটা পৰিচয় লাভ কৰিলোঁ তাৰ পাছত জিলাখনত আৰু তাৰ পাছত ৰাজ্যিক পৰ্যায়তো পৰিচয় লাভ কৰিবলৈ সক্ষম হ'লোঁ আৰু আজি যদি মোৰ নামটো ধৃতিদীপা দত্ত নামটো যদি এজন বা দুজন ব্যক্তিও জানে এই পৰিচয়টো আচলতে মোক চিনাকি কৰি দিয়া এই পৃথিৱীখনৰ লগত চিনাকি কৰি দিয়া প্ৰথম অনুষ্ঠানটোৱেই মইনা পাৰিজাত গতিকে মই সঁচাই আজি খুব বেছি গৌৰৱ অনুভৱ কৰিছোঁ আৰু বহুত দিনৰ মনত হৈছে মই মইনা পাৰিজাতৰ মঞ্চত থিয় হৈছোঁ সেইবাবে খুব বেছি ভাল লাগিছে সৰু হৈ থাকোঁতে ইয়াতকৈ বেছি সংখ্যা আছিলে ল'ৰা ছোৱালীৰ বহুত বেছি ল'ৰা ছোৱালী আছিলে এতিয়া অলপ সংখ্যা কমি গৈছে তথাপি মই ভাবোঁ যে এতিয়াও এনে কিছু ব্যক্তি এতিয়াও আছে যি অহৰহ কাম কৰি আছে মইনাসকলৰ বাবে আৰু শিশুসকলো বৰ্তমান আগ্ৰহী গতিকে ওলাই আহিছে বহুত মইনা আৰু মই আজি প্ৰতিজ্ঞাবদ্ধ এই মঞ্চখনৰ পৰাই কেৱল মই নহয় মই বিচাৰোঁ যে ইয়াত উপস্থিত প্ৰত্যেকজন শিশুৱে প্ৰতিজ্ঞাবদ্ধ হওক যিসকল ব্যক্তিয়ে আমাৰ বাবে ইমান কাম কৰি আছে দিনে ৰাতি ইমান কষ্ট কৰি আছে যিদৰে ছাৰে খন্তেক সময়ৰ পূৰ্বে কৈ গ'ল যে ইমান ত্যাগ ইমান কষ্টৰে আমাৰ বাবে কাম কৰি আছে সেইসকল ব্যক্তিক আমি তেওঁলোকে পাবলগীয়া সন্মানখিনি আমি যাতে দিওঁ আৰু আমি যাতে তেওঁলোকৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকোঁ কেতিয়াও যাতে আমি অকৃতজ্ঞ নহওঁ যিমানেই ডাঙৰ হৈ নাযাওক লাগিলে আমি এই মঞ্চখন যাতে আমি সদায় মনত ৰাখোঁ তাৰে মই কামনা কৰিছোঁ আচলতে আৰু ডাঙৰ হৈ যোৱাৰ পাছত আমি সকলোৱে নিজৰ নিজৰ এখন আমি ফিল্ড পাম কোনোবাই ডক্টৰ হ'ব বিচাৰিব কোনোবাই শিক্ষকতা কৰিব বিচাৰিব বিভিন্ন ধৰণৰ আমি লাইনত গুচি যাম কিন্তু আমাক যে বিকাশ সাধন বুলি যে মই ক'লোঁ আমি যি কৰি ভাল পাওঁ গান নাচ নৃত্য কিবা কিবিবোৰ ইয়াৰ যিবোৰ আমাক বাট দেখুৱাই দিয়া অনুষ্ঠানটো মইনা পাৰিজাত ইয়াতকৈ সুন্দৰ মঞ্চ মোৰ মতে আৰু হ'ব নোৱাৰে গতিকে সকলোৱে মই বিচাৰোঁ যে সকলোৱে এই মঞ্চখনৰ প্ৰতি কৃতজ্ঞ হওক কাৰণ ময়ো কৃতজ্ঞ আৰু কেতিয়াও মই মইনা পাৰিজাত এই মঞ্চখনে মই কেতিয়াও পাহৰি যাব নোৱাৰিম আৰু য'তেই যাম এই মইনা পাৰিজাতে মোক দিয়া সংস্কাৰখিনি নীতিখিনি সদায় মোৰ মাজত থাকিব আৰু মই যেনেধৰণে কথা কওঁ যেনেধৰণে আচাৰ ব্যৱহাৰ কৰোঁ মানুহৰ লগত প্ৰত্যেকটো মোৰ কাৰ্যতে মইনা পাৰিজাতে মোক দিয়া সেই নীতিখিনি নিশ্চিতভাৱে প্ৰতিফলিত হ'ব গতিকে মই এয়াও নিজৰ লক্ষ্যত ৰাখিম যে সদায় মই মানুহৰ লগত ভালদৰে কথা পাতোঁ ভালদৰে আচাৰ ব্যৱহাৰ কৰোঁ কাৰণ মোৰ প্ৰত্যেকটো কাৰ্যত মোৰ প্ৰত্যেকটো বাক্যত মোৰ মইনা পাৰিজাতখনে এই পৃথিৱীখনৰ সন্মুখত চিনাকি লাভ কৰে গতিকে ইয়াকেই ক'লোঁ আৰু বিশেষ একো নকওঁ ধন্যবাদ জয়তু দক্ষিণ ধেমাজি মইনা পাৰিজাত জয়তু অংকুৰ মইনা পাৰিজাত জয়তু ৰূপালী মইনা পাৰিজাত জয়তু ধেমাজি জিলা মইনা পাৰিজাত আৰু জয়তু ফটো অসম মইনা পাৰিজাত ধন্যবাদ